চৰ্চা চলি থকাৰ মাজতে এবাৰ সুনীল গগৈৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদ প্ৰদান বৰুৱাই। তেওঁ কৈছে যে প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে, ইতিমধ্যে তদন্ত চলি আছে আৰু সুনীল গগৈৰ পত্নী আৰু তদন্তকাৰী বিষয়াৰ মাজতো বাকবিতণ্ডাৰ সৃষ্টি হৈছিল আৰু তাৰ মাজতে গুৰুত্বপূৰ্ণ মন্তব্য কৰি প্ৰদান বৰুৱাই জনাইছে যে প্ৰশাসনৰ ঊৰ্ধ্বত কোনো নহয়, গতিকে প্ৰশাসনে নিৰপেক্ষভাৱে চলাই আছে তদন্ত আৰু আমিও অপেক্ষা কৰি আছো তদন্তৰ বাবে। এনেদৰে মন্তব্য কৰিছে, গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো। গুৰুত্বপূৰ্ণ খবৰ চৰ্চা চলি থকাৰ মাজতে এবাৰ সাংসদ প্ৰদান বৰুৱাই মুখ খুলিছে আৰু তেওঁ কৈছে যে আইনৰ ঊৰ্ধ্বত কোনো নহয়, প্ৰশাসনে তদন্ত চলাই আছে আৰু কেতিয়াবা তদন্ত চলোৱাৰ সময়ত প্ৰশাসনে অধিক সময় ল'ব পাৰে, অধিক সময় লাগিব পাৰে, কিন্তু তদন্ত প্ৰশাসনে চলাই আছে আৰু সুনীল গগৈৰ ক্ষেত্ৰতো একেই হ'ব পাৰে। যিদৰে তেওঁ উদাহৰণ দিছে, যিদৰে 10 মাহৰ পিছতহে সন্ধানহীন হৈ থকা উত্তম ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল, ঠিক সেইদৰে সুনীল গগৈকো উদ্ধাৰ কৰা হ'ব আৰু সুনীল গগৈ সন্দৰ্ভত গুৰুত্বপূৰ্ণ এতিয়া মন্তব্য কৰিছে প্ৰদান বৰুৱাই। আৰু সুনীল গগৈ যি কাণ্ড, ঢকুৱাখানাৰ যি কাণ্ড, সেয়া অধিক ৰহস্যঘন হৈ পৰা দেখিবলৈ পোৱা গৈছে। সুদীৰ্ঘ 39 দিনৰ পাছত আচলতে CIDৰ হাতত সুনীল গগৈ জীয়াই থকাৰ বিস্ফোৰক তথ্য ফাদিল হৈছিল আৰু তাৰ পাছতেই CIDৰ ITB সংযুক্ত পৰাশৰে সুনীল গগৈৰ পত্নীক জনাইছিলে এই কথা। আনকি সুনীল গগৈৰ পত্নীক বগা সাজ পিন্ধিবলৈও মানা কৰিছিল সংযুক্ত পৰাশৰে আৰু সুনীল গগৈ জীয়াই থকাৰ তথ্য লাভ কৰিছিল CIDয়ে। তাৰ পাছতেই পত্নীয়ে উভতি ধৰিছিল, সেই মন্তব্যক উভতি ধৰিছিল যে সুনীল গগৈ যদি জীয়াই আছে তেন্তে ক'ত আছে, কেনেকৈ আছে, সেই সন্দৰ্ভত অতি শীঘ্ৰে তথ্য বিচাৰিছিল আৰু তেনেদৰে বাকবিতণ্ডা চলি থকাৰ মাজতে প্ৰশাসনে তদন্ত চলাই আছে আৰু আইনৰ ঊৰ্ধ্বত যিহেতু কোনো নহয়, কেতিয়াবা অধিক সময়ৰ প্ৰয়োজন হ'ব পাৰে বুলি মন্তব্য কৰিছে, গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদ প্ৰদান বৰুৱাই। আৰু বৰ্তমান অধিক ৰহস্যঘন হৈ পৰিছে ঢকুৱাখানাৰ কাণ্ড। সুনীল গগৈ এতিয়া ক'ত আছে, কেনেকৈ আছে, এই সন্দৰ্ভত এতিয়া তদন্ত চলাই থকা হৈছে আৰু তাৰ মাজতে এতিয়া প্ৰশাসনক নিৰপেক্ষভাৱে সঠিক তদন্ত কৰি থকাৰ আশ্বাস প্ৰদান কৰিছে এতিয়া সাংসদ প্ৰদান বৰুৱাই আৰু প্ৰশাসন সফল হ'ব বুলিও আশা প্ৰকাশ কৰিছে। বিজেপি কৰ্মী হ'লেও সুনীল গগৈৰ সন্দৰ্ভত যিহেতু তদন্ত চলাই থকা হৈছে আৰু আইনৰ ঊৰ্ধ্বত যিহেতু কোনো নহয়, গতিকে কেতিয়াবা তদন্ত কৰিবৰ বাবে প্ৰশাসনক সময়ৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু সকলো এতিয়া আশাবাদী হৈ আছে আৰু এনেদৰে প্ৰদান বৰুৱাইও মন্তব্য কৰিছে। সেই মন্তব্য আমাৰ সৈতে আছে, এই মুহূৰ্তত আমি মন্তব্য আগবঢ়াইছো। এটা হৈছে আইনৰ ঊৰ্ধ্বত কোনেও হ'ব নোৱাৰে, ৰাজনৈতিক দলেও হ'ব নোৱাৰে, এজন ব্যক্তিও হ'ব নোৱাৰে। তো বিষয় এটা তদন্ত চলি আছে আৰু আমাৰ প্ৰশাসনে খুব সতৰ্কতাৰে এই বিষয়টোত আগবাঢ়িছে, কাৰণ এটা ন্যায় নিদিলে বিভিন্ন এংগুলৰ পৰা বিভিন্ন ধৰণে সন্দেহ থাকিব। তো সন্দেহটো আঁতৰাবলৈ হ'লে ইয়াৰ এটা মীমাংসা হ'বই লাগিব। তো মই ভাবোঁ মীমাংসাটো মানে হৈ গ'লে বেছি ভাল আৰু উচিত তদন্ত হৈ যিটো ওলাই মানে ফাইণ্ডিংছ ওলায় সেইটোহে ৰাইজৰ আগত ওলালে মই ভাবোঁ বেছি ভাল হ'ব। গতিকে ইয়াত মই দলীয়ভাৱেও কথাটো মই বৰ বেছি ভবা নাই, এইটো প্ৰতিজনৰ ক্ষেত্ৰতে একেটাই হ'ব। দল এটা বেলেগ বস্তু, ডেফিনেটলি আমাৰ দলৰ কৰ্মকৰ্তা এজনৰ প্ৰতি আমাৰ চব কৰ্ণাৰ থাকে, কিন্তু আমি আইনৰ ঊৰ্ধ্বত কেতিয়াও হ'ব নোৱাৰোঁ। তো মই ভাবোঁ যে নিৰপেক্ষভাৱে প্ৰশাসনকো আমি কৈছোঁ যি আছে ফাইণ্ডিংছটো আমাক সোনকালে উলিয়াই দিব লাগে, গতিকে ইমান সহজো নহয়। তো এতিয়া প্ৰশাসনে কিন্তু যিমানখিনি সম্ভৱ হৈছে সেইখিনিৰ কাৰণে চেষ্টাখিনি কৰি আছে। তো কেতিয়াবা সময় লাগে, যেনেকৈ যোৱাকালি উত্তম ৰাজবংশী 10 মাহৰ পিছত তেখেতৰ আমি বিচাৰি উলিয়াব পাৰিলোঁ। এতিয়া 10 মাহৰ পিছতহে তেওঁৰ মৃত্যুটো প্ৰমাণ হৈছে যে মৃত্যু হৈছে, আমি বডিটো পাইছোঁ। তো এই বিষয়বিলাকো ঠিক তেনেকুৱা ধৰণৰ। আৰু কোনোবাই যদি ভাবে যে আমি লুকাই চুৰ কৰি থাকিম, ইমান সহজ নহয়। তো তেনেকুৱা ধৰণৰ বহুত আমি জানো আমুকে এইটো কাম কৰিছে, কিন্তু তেওঁ যেতিয়া লুকাই থাকে প্ৰশাসনে ইমান সহজতে উলিয়াব নোৱাৰে, চেষ্টাটো কৰে আৰু চবৰে জুৰিডিকশ্যন থাকে। যেনেকৈ ঢকুৱাখানা থানাৰ OC জনে যদি তেওঁ দেখে যে আজি মানুহজন লখিমপুৰতে আছে, কিন্তু ঢকুৱাখানা OC জনে গৈ তেওঁ তাত চাৰ্চ কৰিব নোৱাৰে। যদি চাৰ্চ কৰিব লাগে তেতিয়াহ'লে লখিমপুৰ থানাৰ লগত তেওঁ কোঅৰ্ডিনেট কৰিবলগীয়া। তেনেকুৱা বিভিন্ন ধৰণৰ বিষয়বিলাক থাকে, ইমান ইজি নহয়। আৰু গতিকে তাৰ মাজতে প্ৰশাসনে কামখিনি কৰিবৰ কাৰণে চাইছে আৰু বহুত ক্ষেত্ৰত সফলো হৈছে। মই ভাবোঁ এইটো নিশ্চয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110